নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অমৃত চিমেণ্টৰ ভেকেঞ্চি, অল অভাৰ আছামৰ ভেকেঞ্চি, ডিব্ৰুগড়, যোৰহাট, হোজাই, নগাঁও, হাইলাকান্দি, আইজল, বহুতটা ভেকেঞ্চি আছে লোকেশ্যনৰ। ভালেমান চেলাৰিও পাব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, ফ্ৰেছাৰ্ছৰ চাকৰি, এইটো মিছ নকৰিব, ভালদৰে ভিডিঅ'টো চাওক। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। অল আছাম ভেকেঞ্চি চলি আছে, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে এটা প্ৰাইভেট জব পাব পাৰে। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ চলি আছে, এইবোৰ লোকেশ্যনত চাব পাৰে যদি চোৱা নাই। আৰু বেংক অফ বৰোদাৰ অসমৰ ভেকেঞ্চি চলি আছে। যদি এপ্লাই কৰা নাই এপ্লাই কৰক, নিজে যাই দিব লাগিব বা স্পীড পষ্ট দিও এপ্লাই কৰিলে হ'ব। ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে, অল অভাৰ আছামৰ শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। পালচাৰ শ্ব'ৰুমৰ ভেকেঞ্চি চলি আছে। মে' মাহৰ যোনবোৰ গ্ৰেড 3 গ্ৰেড 4 ITI পাছ জব ওলাইছে এইটো ভিতৰত পাই যাব। এছিয়ান পেইণ্টাৰৰ ভেকেঞ্চি আছে, পেকেজিং কোম্পানীৰ ভেকেঞ্চি চলি আছে, ৰিলায়েন্স গহনাৰ দোকানৰ চাকৰি চলি আছে। অল আছাম প্ৰাইভেট জব মে' মাহৰ চলি আছে। মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। চব বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অমৃত চিমেণ্টৰ ভেকেঞ্চি আৰু অসমৰে ভেকেঞ্চি গোটেইবোৰ। আৰু অসমৰ বাহিৰৰ যেনেকুৱা নৰ্থ ইষ্টৰ ত্ৰিপুৰাৰ ভেকেঞ্চি আছে কেইটামান। ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰে এইকেইটা চাকৰিৰ কাৰণে। 16,000 to 24,000 চেলাৰী এটা পাব। টেলিফোন ইণ্টাৰভিউ হ'ব পাৰে বা ইমেইল দি মাতিব পাৰে ডাইৰেক্ট। আৰু শিৱসাগৰ, ডিব্ৰুগড়, হোজাই, তাৰপিছত নগাঁও, আইজল, ডিমাপুৰ, শিলচৰ, হাইলাকান্দি, আগাৰতালা, কাৰ্বি আংলং আৰু যোৰহাটৰ ভেকেঞ্চি গোটেইকেইটা। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আজিৰ দিনৰ আহিছে অমৃত চিমেণ্টৰ ভেকেঞ্চি। এইটো এটা আপোনালোকৰ জানে চিমেণ্টৰ কাৰণে বহুত এটা ভাল ব্ৰেণ্ড হয়। আৰু এইটোৰ কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি, টেকন' মাৰ্কেটিং টিমৰ কাৰণে, ডিপাৰ্টমেণ্টৰ কাৰণে। লোকেশ্যন কেইটা মই কৈ দিছোঁ, শিলচৰ, হাইলাকান্দি, আগাৰতালা, ধৰ্মনগৰ, যোৰহাট, শিৱসাগৰ, তাৰপিছত ডিব্ৰুগড়, হোজাই, নগাঁও, আইজল, ডিমাপুৰ। কোৱালিফিকেশ্যন ডিপ্ল'মা অৰ বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছো পাৰিব, যাৰ অভিজ্ঞতা আছে সিহঁতেও পাৰিব ইন বিল্ডিং কনষ্ট্ৰাকশ্যন বা চিমেণ্ট বা পেইণ্ট কোম্পানীত। চ' ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব। কিছুমান ৰেছপনচিবিলিটিছ থাকিব, যেনেকুৱা লিড জেনেৰেশ্যন, ছাইট টেষ্টিং এণ্ড এক্সিকিউশ্যন, প্ৰডাক্ট ডেমনষ্ট্ৰেশ্যন, প্ৰডাক্ট ডিজাইন এনালাইচিছ, চেলছ প্ৰমোশ্যন এক্টিভিটিছ, টেকনিকেল ডকুমেণ্টেশ্যন, কমপ্লেইন হেণ্ডলিং, আৰু কাষ্টমাৰে কিবা যদি কুৱেৰিজ সোধে এইবোৰ গোটেইখিনি ছল্ভ কৰিব লাগিব। চ' স্কিল কিছুমান লাগিব, যেনেকুৱা আপোনালোকৰ নলেজ হ'ব লাগিব বিল্ডিং কনষ্ট্ৰাকশ্যন প্ৰেক্টিছৰ ওপৰত। তাৰপিছত আপোনালোকৰ প্ৰেফাৰ্ড স্কিল যেনেকুৱা ষ্ট্ৰং টিম ৱৰ্ক স্কিল, এক্সিলেণ্ট কমিউনিকেশ্যন এবিলিটিছ, এফেক্টিভ ইণ্টাৰপাৰ্চনেল স্কিল। চ' এইখিনি পঢ়ি ল'ব নিজে। পঢ়ি লৈ যদি ইণ্টাৰেষ্টেড হয়, যাৰ কোৱালিফিকেশ্যনখিনি আছে, সিহঁতে নিজৰ ৰিজিউমিখন আৰু এখন কভাৰ লেটাৰখন আৰু কিবা যদি অভিজ্ঞতা আছে মেনশ্যন কৰি দিয়ে এইটো ইমেইলত পঠাই দিব পাৰে। যাক শ্বৰ্ট লিষ্টেড কৰা হয় পিছলৈ ইণ্টাৰভিউ ৰাউণ্ডৰ কাৰণে মাতা হ'ব। 13 মে'ৰ আগত আবেদন কৰক। কোনটো পষ্টত আবেদন কৰিছে আৰু ওপৰত মেনশ্যন কৰা কোনটো লোকেশ্যনত চাকৰিটো কৰিবলৈ আপোনাৰ সুবিধা হয় সেইটো মেনশ্যন যাতে কৰি দিব, একদমেই নাপাহৰিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে হোটেল আম্বাৰাইজ গ্ৰেণ্ড ৰেচিডেঞ্চি, পল্টন বজাৰৰ ভেকেঞ্চি। এইটো কাৰণে BCom পাছ বয় এটা বিচৰা হৈছে ফৰ একাউণ্টছ বুক কিপিং। 10,000 to 13,000 13,000 এটা দৰমহা পাব। কণ্টেক্ট নাম্বাৰ দি আছে, 12 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰচেছ কোঅৰ্ডিনেটৰ ভেকেঞ্চি, এটা প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট কুমাৰ গ্ৰুপৰ পৰা। এইটো কাৰণে 1 to 2 years এটা প্ৰডাকশ্যন বা মেনুফেকচাৰিং এক্সিলেণ্ট অৰ্গেনাইজেশ্যন স্কিল লাগিব। ফুল টাইম ভেকেঞ্চি হয় এইটো এটা। আৰু প্ৰফিচিয়েণ্ট ইন ইউজিং গুগল শ্বীট, এক্সপিৰিয়েঞ্চ ইন প্ৰডাকশ্যন মেনুফেকচাৰিং এনভাইৰনমেণ্ট, বেচেলৰ ডিগ্ৰী মানে ডিগ্ৰী এখন হ'ব লাগিব আৰু অভিজ্ঞতা হ'ব লাগিব। চ' যাৰ অভিজ্ঞতা আৰু ডিগ্ৰী আছে, গ্ৰেজুৱেশ্যন আছে, সিহঁতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক এইটো ইমেইলত। কোনটো পষ্টত আবেদন কৰিছে এটা ছাবজেক্ট লাইন আৰু হেডিঙত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। তাৰপিছত 15 মে'ৰ পিছত মাতা হ'ব ইণ্টাৰভিউলৈ যদি শ্বৰ্ট লিষ্টেড কৰা হয়। নেক্সট ভেকেঞ্চি জাপৰিগড়ৰ পৰা আহিছে গুৱাহাটীৰ ছানৰাইজ একাডেমী, কৃষ্ণনগৰ, জাপৰিগড়। আৰু BSc টিচাৰ ভেকেঞ্চি উইথ মেথমেটিক্স হেভিং এছামিজ মিডিয়াম বেকগ্ৰাউণ্ড। চ' যাৰ অসমীয়া মিডিয়াম বেকগ্ৰাউণ্ড আৰু মেথছত আছে BSc মেজৰ। চ' কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে। নেক্সট ভেকেঞ্চি শ্ৰী শংকৰদেৱ নেত্ৰালয়, বশিষ্ঠ ৰোড, বেলতলা। এইটো কাৰণে কনচালটেণ্ট ভাইট্ৰিঅ' ৰেটিনা এটা ভেকেঞ্চি। এইটো কাৰণে DMB MS ইন অফথালমলজি আৰু উইথ স্পেচিয়েলাইজ ইন
ভিটেৰিঅ ৰেটিনা এক্সপিৰিয়েঞ্চ ইন ক্লিনিকেল সাৰ্জিকেল ROP ocular oncology will be preferred প্ৰেফাৰেন্স দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় ইন্টাৰেষ্টেড যদি হয় নিজৰ ৰিজিউমিখন মেনেজাৰক পঠাই দিব পাৰে কন্টাক্ট নাম্বাৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে 15 মেৰ ভিতৰত আবেদন কৰক ভেকেন্সি কম্পিউটাৰ টিচাৰৰ ভেকেন্সি ভিষ্টা এডুকেয়াৰ বেলতলা চেণ্টাৰ মাৰ্কেট ফাৰ্ষ্ট ফ্লোৰ বেলতলা তিনিআলি বেংক অফ ইণ্ডিয়া বিল্ডিং সো হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক 13 মেৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যদি আছে গ্ৰেজুৱেশ্যন প্লাছ PGDCA যদি কৰা হৈছে আবেদন কৰিব পাৰিব বা BCA যদি আছে তিতাও পাৰিব বা MCA যদি আছে তিতাও পাৰিব যদি BTech ইন কম্পিউটাৰ আছে তিতাও পাৰিব সো যাৰ যি কোৱালিফিকেশ্যন আছে আবেদন কৰক সেইমতে পিছলৈ ইণ্টাৰভিউ কাৰণে মাতিব ভেকেন্সি এটা কোচিং চেণ্টাৰৰ পৰা ভেকেন্সি প্ৰজ্ঞান টিউটোৰিয়েলৰ পৰা ৰূপনগৰ নেয়াৰ ভাঙাঘৰ গুৱাহাটী এটা ফিজিক্স ফেকাল্টি ভেকেন্সি আপোনালোকৰ আহিছে ইণ্টাৰেষ্টেড যদি হয় ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব 15 মেৰ ভিতৰত ভেকেন্সি বস্কো ৰিচ আউট niche staff at education project at West Karbi Along eto kane MNE coordinator eto kane MSc eta post ase pedagogy lead eto kane BA B.Ed duta post ase salary negotiable hobo experience in relevant field will be preferred email ID di ase contact number di ase 16 May bhitor abedon koro tar pisot jodi interview kane mate jono hobo vacancy RE hospital ekhon apnalokor hospital ase Jorabadot eto kane bio মেকানিক্যাল ইঞ্জিনিয়াৰ প্ৰথম ভেকেন্সি এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব বায়োমেডিকেল বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং 2 বছৰ অভিজ্ঞতা লাগিব হস্পিটেল যদি ব্যাকগ্ৰাউণ্ডত এক্সপেৰিয়েন্স আছে প্ৰেফাৰেন্স দিয়া হ'ব ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এটো কাৰণে বিটেক বা বি বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বিটেক বা বি আৰু 3 বছৰ অভিজ্ঞতা হ'ব লাগিব হস্পিটেল এটি ব্যাকগ্ৰাউণ্ডত যদি অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিয়া হ'ব ফায়াৰ আৰু সেফটি অফিচাৰ এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা ইন ফায়াৰ আৰু সেফটি 2 বছৰ অভিজ্ঞতা লাগিব হস্পিটেল এক্সপেৰিয়েন্স প্ৰেফাৰ্ড প্লাম্বাৰৰ এইচএছ পাস কালি কোনবা কমেন্ট কৰিছিল দাদা প্লাম্বাৰৰ ভেকেন্সি লাগে পাৰিব আপুনি আবেদন কৰিব 12 পাছ হল আৰু অভিজ্ঞতা লাগিব এপ্লাই লিংক দি আছে ক্লিক কৰি দিব এখন ফৰ্ম ওপেন হৈ যাব এই ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিলে হল তাৰ পিছত আপোনাক ইন্টাৰভিউ কাৰণে মাতা হ'ব গটেখিনি ফিল আপ কৰি দিব নাম ইমেইল এজ গটেখিনি আছে ভেকেন্সি ভিভো মোবাইল কোম্পানীৰ ভেকেন্সি কেণ্ডিডেট বিচৰা হৈছে এক্সপেৰিয়েন্স ইন অফলাইন মাৰ্কেটিং প্ৰমোশনাল হ্যান্ডলিং ফৰ হেড অফিস গুৱাহাটী মেল ফিমেল আবেদন কৰিব পাৰিব গ্ৰেজুৱেচন হল 2 বছৰ পৰা 4 বছৰ এটা ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে ৰিটেল ইন্ডাষ্ট্ৰীত ইমেইল আইডি দি আছে 14 মে ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেন্সি ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এখন প্ৰাইভেট ফাৰ্মৰ পৰা ভেকেন্সি গুৱাহাটীৰ এটো কাৰণে গুড নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিং টুলছ আৰু হাউ টু ইউটিলাইজ দেম ষ্ট্ৰং কন্টেন্ট ক্ৰিয়েচন আৰু এক্সিলেন্ট কমিউনিকেশ্যন স্কিল ক্ৰিয়েটিভ মাইণ্ড হ'ব লাগিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব গ্ৰেজুৱেচন হল বেছি কোৱালিফিকেশ্যন নালাগে ইমেইল আইডি দি আছে 4 দিনৰ ভিতৰত আবেদন কৰক ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি রিলেশনশিপ ম্যানেজার কারেন্ট অ্যাকাউন্ট এটো কাৰণে গ্ৰেজুৱেচন এনি ষ্ট্ৰীম বা MBA মাৰ্কেটিং এটো কাৰণে কেণ্ডিডেট আপোনালোকৰ এক্সপোজাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং সলিউশন ডোমেইন আৰু কারেন্ট অ্যাকাউন্ট সেগমেন্টৰ আৰু হ্যান্ডলিং কৰিব লাগিব সিমিলাৰ প্ৰফাইল আৰু 3 বছৰ প্লাস এটা অভিজ্ঞতা লাগিব এটা চাকৰিত এটো কালাবাৰ গুৱাহাটীত আছে শিলচৰ তাতে MG ৰোড যোৰহাটৰ ভেকেন্সি ইমেইল আইডি দি আছে যাক অৰিজিনাল কপিখন লাগে আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰি থব অলপমান পিছত দি দিম তাতে অৰিজিনাল কপিখন পাই যাব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰক আপোনালোকৰ ফ্ৰেন্ড হৈ বন্ধু বান্ধৱীৰ ভিডিওটা শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব